হাই প্ৰিয়ত, আজি টেঙামৰা গুটিৰ জেলি বনাম। আৰু জেলি বনাবলৈ যে ইমান সহজ, মাত্ৰ দুবিধ বস্তুৰে কেৱল জোখটো আমি জানিলে মানে খুব ধুনীয়াকৈ বজাৰৰ দৰে বনাব পৰা যায়। দেখিলে এবাৰ বনাবলৈ মন যাবই। আৰু আপোনালোকক মই জোখটো খুব ধুনীয়াকৈ স্পষ্টকৈ দেখুৱাইছোঁ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। কাৰণ জেলিকণ একেবাৰে লাষ্টত কিমান পৰ্যায়ত ৰাখিলে এনেকুৱা ধুনীয়া জেলি হ'ব, সেইটো তেতিয়াহে আপোনালোকে গম পাব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ খুবেই ভাল লাগিব। আৰু চাওক, মোৰ ৰেডি হৈ গ'ল। মই আপোনালোকক অকণমান খায়ো দেখুৱাইছোঁ। যদি আপোনালোকে ঘৰত নিজে বনাবলৈ বিচাৰে, একেবাৰে সহজ, একদম ধুনীয়াকৈ এনেকৈ বজাৰৰ দৰে হৈ যাব। আহকচোন বাৰু ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই বজাৰলৈ আহিলোঁ, সাপ্তাহিক বজাৰলৈ। আমাৰ মিছন চাৰিআলি সাপ্তাহিক বজাৰ দুদিনৰ বাবে হয়, মঙলবাৰ আৰু শুক্ৰবাৰ। আৰু মই আহি ইয়াৰ পৰাই প্ৰায় বস্তুবোৰ লৈ যাওঁ। এতিয়া এই বড়ো বাইদেউ কেইগৰাকীৰ পৰা লৈ ল'লোঁ। এইখিনি আকৌ টেঙামৰা গুটি অলপ মানে সৰু, একেবাৰে ডাঙৰটোও নহয়, কিন্তু একদম সৰুটোও নহয়। অলপ মজলীয়াটো হ'লে মানে তাৰ যিটো ওপৰৰ ছালটো অলপ মঙহাল হয়। ডাঙৰটোতো হয়েই বাৰু, কিন্তু ডাঙৰটো নাছিল। আৰু এয়া লৈ ল'লোঁ। এইখিনি চাওক, ইমান মৰম লগাকৈ থাকে নহয় বজাৰত ঠাণ্ডা দিনত যে আচাৰ কৰা শাক পাচলিবোৰ। আৰু এইখিনি এতিয়া মই কি কৰিম জানেনে, গুটিটো মই আঁতৰাই দিম। বহুতে কিন্তু গুটিটোৰে সৈতে বইল কৰে, কিন্তু মই ভাবোঁ গুটিটো আঁতৰাই ল'ব লাগে। এইকাৰণে এই টেঙামৰাবিলাকৰ ভিতৰতো বহুত বালি থাকে। যেতিয়া আমি গুটিটোৰ পৰা এই ফাটি থকা অংশৰে এইখিনি যেতিয়া উলিয়াই দিওঁ, তেতিয়া আপোনালোকে অকণমান লক্ষ্য কৰিব, অলপ বালি থাকে আৰু এটা পাউডাৰ নিচিনাকৈ থাকে। যদি আমি গুটিটো প্ৰথমতে বেলেগ কৰি ল'ব পাৰোঁ, তেতিয়া কি হয়, অকণমান হাইজেনিকো হয়, মানে চাফা চিকুণ কৰি ল'ব পাৰি। এতিয়া এইখিনি ধুই লওঁতেতো অকণমানো বালি নাথাকে, হয়নে নহয় বাৰু? ভিতৰতো একেবাৰে চাফা হৈ যায়। আৰু এতিয়া ব'লক প্ৰথমতে এইখিনি বইল কৰি লওঁ। কেৰাহী এখন লৈ লৈছোঁ এনেকৈ। ইয়াতে অলপ পানী লৈ ল'ম। আপোনালোকে প্ৰেছাৰ কুকাৰতো কৰিব পাৰে, পিছে চিটি নমৰাকৈ এনেই ঢাকনি দিয়ে কৰিব লাগিব। মই কেৰাহীতে কৰি লৈছোঁ। অ'পেন হ'লে ভাল হয় আৰু নিজে লৰাবলৈও ভাল সুবিধা। আৰু এইখিনি চাওক কিমান ধুনীয়াকৈ ধুই ল'লোঁ। আৰু যেতিয়া গুটিৰে সৈতে বইল কৰা যায়, এটা বিজল ওলায়। সেই বিজলটো নহ'বৰ কাৰণে আপোনালোকে গুটিটো আঁতৰাই দিব পাৰে। গুটিটো কোনো কাম নাই। আৰু এতিয়া এইখিনি মই ইয়াতে দি দিলোঁ। দি লৈ এইখিনি যিমানখিনি পাৰি আৰু সিজাম। আৰু এইটো অৰ্থ নহয় যে কেৱল ইয়াৰ ৰসটোহে মই ল'ম। এইখিনি মই গুটিটো আঁতৰাই লোৱাৰ আৰু এটা কথা হ'ল কি, মই ইয়াৰ একোৱে পেলাই নিদিওঁ। আৰু এতিয়া চাওক, এবাৰ দেখুৱাইছোঁ আপোনালোকক, কালাৰ ওলাই আহিলেই ৰেড কালাৰ। দেখিবলৈ যে ইমান ভাল লাগে। এতিয়া মই অকণমান লৰাইও দিছোঁ। এই প্ৰচেছটোত 8 মিনিটমান সময় লাগে দেই। মিডিয়াম ফ্লেমতে এনেকৈ মানে বইল কৰিলে 8 মিনিটমান সময় লাগে। এয়া চাওক, কমি কমি গৈয়ে আছে। আৰু এবাৰ ঢাকি দিওঁ। দিয়াৰ পিছত এয়া চাওক, এইখিনি একেবাৰে সিজি গ'ল। এই যে ফেনবোৰ ওলাই আছে, এইখিনি কিন্তু কাঢ়িব লাগে। এতিয়া প্ৰথমৰ পৰাই সেইটো ষ্টাৰ্ট। আৰু যেতিয়াই দেখে ফেন ওলোৱা, যিকোনো মানে কুক কৰি থকা সময়তে এইখিনি আঁতৰাই এইকাৰণে দিব লাগে, জেলিকণ তেতিয়া বিৰাট চাফা আৰু বহুত ধুনীয়া কালাৰৰ হয়। নহ'লে কিন্তু এই ফেনখিনিৰ কাৰণেও কালাৰটো ইমান ভাল নহ'ব। এইখিনি কাঢ়ি দিব লাগে এনেকৈ। এতিয়া এই সময়তে ইমান কাঢ়িবলগীয়া নাই, যিমানখিনি পাৰি ফেন কাঢ়ি দিলোঁ। তাৰপিছতে এতিয়া সিজিলেও নহয়, ইয়াত আৰু মানে পিহি থাকিব দৰকাৰ নাই। কাৰণ মই কৈছিলোঁৱে নহয় আপোনালোকক, কেৱল অকল ৰসটোৰে সৈতে হ'লেও ভাল নালাগে। অকণমান টেঙামৰাত মানে এনেকুৱা পাহিবিলাক যেতিয়া মুখত লাগিব নহয়, কিমান যে ভাল লাগে তেনেকৈ, নহয়নে? এতিয়া চাওক, এইখিনি মই এইখন যিখন চালনী ষ্টীলৰ, এইখনত মই দি লৈ ৰসখিনিটোতো অলপ সৰিছে, আৰু এনেকৈ হেতাৰে মই হেঁচি দিছোঁ। চাওক কিমান সহজ, পিহিবলৈও একো অসুবিধা নাই। আৰু মিক্সিত দিয়াৰ কোনো দৰকাৰ নাই, কাৰণ এনেকৈ পিহি দিওঁতে অলমষ্ট মানে গোটেইখিনি মিহি হৈ যায়। আৰু চাওক, এইখিনি মই পেলাই নিদিওঁ, এইখিনি ইয়াতে দি দিম। এটা মানে সাংঘাতিক ধুনীয়া টেষ্ট আহে এনেকৈ যদি আপোনালোকে বনায়।
আৰু এনেকৈ কৰিবচোন, তেতিয়া কি হ'ব, এইখিনি পিহি ল'বলৈ ভাল। আৰু গুটিৰে সৈতে কৰিলে আপোনালোকৰ বিজল হ'ব, গুটিখিনি আকৌ ছেপাৰেট কৰিব লাগিব, বিৰাট মুস্কিল। অৱশ্যে যাৰ যেনেকৈ সুবিধা আপোনালোকে কৰি ল'ব পাৰে। মই একেবাৰে ধুনীয়াকৈ আপোনালোকক ডিটেইলছত দেখুৱাই দিছোঁ যাতে অসুবিধা নাপায়। এয়া মই এনেকৈ কৰি লৈছোঁ দেই। আচলতে টেঙামৰা গুটিৰ জেলি আটাইতকৈ ভাল লাগে খাবলৈ। মই পিছে অকণমান আনাৰসৰ জেলিও ভাল পাওঁ দেই খাই। আপোনালোকে জেলি বনাইছেনে বাৰু ঘৰত? এনেকৈ বনাই দিয়কচোন, বজাৰৰ পৰা কিনি অনাৰ দৰকাৰ নাই। এতিয়া পিছে এইখিনি ৰসহে ওলাল, মানে দেখিছেনে একেবাৰে ডাঠ হৈ গ'ল। কেৱল যদি মই ৰসখিনি ল'লোঁ হয় বহুত নষ্ট হ'ল হয় জানেনে। আৰু এতিয়া এইখিনি জুইত দিয়াৰ আগতে এই কেৰাহীখনত প্ৰথমতে জোখ লৈ লওঁ। কিয় লৈ লওঁ বাৰু, তেতিয়াহে আমি চেনিৰ জোখটো পাম। এই কাপটোৰ জোখত মোৰ ইয়াতে ওলালে 10 কাপমান, মানে মই আনিছিলোঁ বজাৰৰ পৰা 2 কেজি টেঙামৰা, কিন্তু মই 1.5 কেজিমান ব্যৱহাৰ কৰিছিলোঁ। এতিয়া এইখিনিত ধৰক মোৰ 1.5 কেজিমান ৰস আছে দেই, 10 কাপমান ওলালে। এতিয়া গেছত তুলি দিলোঁ, দি লৈ ফ্লেমটো প্ৰথমতে অকণমান হাইতে ৰাখিছোঁ। এতিয়া কিন্তু সেই যিখিনি যে এই যিখিনি ইয়াৰ লেয়াৰটো এইটো দেখিছেনে, ডাঠকৈ ফেনখিনি, সেইখিনি আমি এতিয়া কাঢ়ি গৈ থাকিব লাগিব প্ৰতিটো ষ্টেজতে। এইটোক মানে যিমান উতলিব সিমান ইয়াৰ এই পৰ্যায়টো কাটি গৈ থাকিব লাগিব। এনেকৈ কৰি একদম চাফা এটা মানে ৰূপ ওলাই যাব। অৱশ্যে এইখিনি অলপ সময় এনেকৈ 5 মিনিটমান মই উতলোৱাৰ পিছত, ফেনখিনি কাঢ়াৰ পিছত ইয়াতে মই চেনি এড কৰি দিম। আৰু সেই কাপটোৰ জোখত দেখিছেনে, এনেকৈ মই এড কৰি দিম। যেনেকৈ মই 10 কাপ লৈছিলোঁ ৰস, তেনেকৈ 10 কাপ চেনি দিলোঁ। মানে মোৰ 10 কাপ চেনি নহয়, একচুৱেলি মই 8 কাপমান চেনি দিলোঁ। একচুৱেলি 1.5 কেজি টেঙামৰা ৰসত মই 1 কেজিমানেই চেনি দিছোঁ। আৰু 1 কেজিতকৈ অকণমান কম বেছি হ'ব আৰু তেনেকৈ দিছোঁ। যদি আপোনালোকে বেছি মিঠা খায়, মানে জেলিটো বেছি মিঠা হোৱাটো বিচাৰে, কিন্তু সমানে দিলেই মিঠা হ'ব, নহ'লে অকণমান এটা টেঙা ভাৱ এটা থাকিব। মই অকণমান কমকৈ দিছোঁ। আৰু এয়া চাওক অলপ উতলিছে নহয়, উতলি ডাঠ হৈছে, ফেনবোৰ কাঢ়ি দিছোঁ। এনেকৈ প্ৰচেছটো গৈ থাকিব। এবাৰ কমাব লাগে আৰু এবাৰ বঢ়াব লাগে, তেনেকৈ কৰি ডাঠ হ'ল নহয়, দেখিছেনে। আৰু এতিয়া শেষত মই ভিনেগাৰ অকণমান দিম দেই। ভিনেগাৰকণ দি দিলে কি হয়, বহুত দিনলৈ যিসকলে সৰহকৈ বনায় ভালে থাকিব। আৰু ইয়াতে আপোনালোকে ইলাচি গুড়ি কৰিও দিব পাৰে গোন্ধটোৰ কাৰণে। মই পিছে একো দিয়া নাই, এনেকৈয়ে ভাল লাগে, টেঙামৰা নিজস্ব গোন্ধটোৱে ভাল লাগে। আৰু এতিয়া এই পৰ্যায়টো লাষ্টত চাব লাগে, পানী বাতি লৈ তাতে দি দিব লাগে। যদি এনেকৈ লৰাওতেও পানীখিনি এইখিনি নিহিলে, এনেকৈ হাতেৰে এনেকৈ চুচি চাব, তেতিয়া জানিব একদম হৈ গৈছে। কিন্তু এই পৰ্যায়টোত এটা কথা মন কৰিব, যেতিয়া আপোনালোকে টেষ্ট কৰিব, বহুত বেছি যদি ডাঠ হৈ যায়, পিছত আকৌ আপোনালোকে এৰুৱাবও নোৱাৰিব, মৰ্টনৰ দৰে টান হৈ যাব। সেইকাৰণে কৈছোঁ, ভিডিঅ'টো শেষলৈকে চোৱাখিনিয়ে, মানে যিখিনিয়ে প্ৰথম বনাব তেতিয়া সুবিধা হ'ব। বহুত বেছি পাক হ'লে চেনি আছে যিহেতু, সেইকাৰণে মৰ্টনৰ গতে টান হৈ পৰিব, জেলি নহ'বগৈ। আৰু সেইকাৰণে সাৱধান হ'ব দেই। আৰু এতিয়া মই লগে এটা চিচাৰৰ বৈয়ামত এইখিনি কাঢ়ি দিছোঁ। তেতিয়া কি হয়, মানে চিচাৰৰ বৈয়ামটোত প্ৰথমতে ছেট কৰি দিলে খুব ভাল, বজাৰৰ দৰে হৈ যায়। এয়া চাওক, একদম এক বৈয়াম মোটামুটি ওলালেই মই অলপ কমাইকৈ তাত ভৰাই দিছোঁ, আৰু এটা বাউলত এয়া ভৰাই বাকি দিলোঁ। এতিয়া মই অকণমান এইখিনি ৰুম টেম্পাৰেচাৰত নৰ্মেলি, মানে ফ্ৰিজত থোৱাৰ দৰকাৰ নাই, ঠাণ্ডা হ'বলৈ দিলোঁ অলপ দেৰি। এয়া চাওক একদম জমি গ'ল, কিমান ধুনীয়াকৈ হৈ গ'ল। চাব দেই, মই দেখুৱাই দিম লুটিয়াই বগৰাই, একদম মানে ছেট হৈ গ'ল। আৰু যদি বেছিকৈ আপোনালোকে পগাই থাকে লাষ্টলৈকে, সেই জোখটো বাতিটো যিটো পানী দি জোখটো কৰিব, সেইটো মতে যদি নকৰে নহয়, একদম মানে এনেকৈ কাটিবও নোৱাৰিব, জেলি নহয় মৰ্টন হ'বগৈ গৈ, সেইটো কিন্তু ধ্যান ৰাখিব দেই। আৰু এতিয়া চাওক, মই কাটি দেখুৱাইছোঁ, কিমান ধুনীয়া কালাৰফুল হৈছে। আৰু এই জেলিটো আপোনালোকে এটা বস্তু চাব, ইয়াতে টেঙামৰাৰ পাহখিনিও অনুভৱ কৰিব প্ৰতিটো বাইটত খাওঁতে, সেইটোহে আচল কথা নহয়নে। তেতিয়াহে এনেকুৱা লাগে যেন সঁচাকৈ টেঙামৰাৰ জেলি, নহ'লে বেলেগ কিবা ৰসৰ জেলি খোৱা গতেই লাগিব। আৰু এই চাওক, আশা কৰোঁ আপোনালোকে দেখিলেই গম পাব কিমান টেষ্ট হৈছে। আৰু যদি ভাল লাগে নিজেও ঘৰত বনাব, আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰি দিব, আৰু মোক এটা কমেণ্ট কৰি অনুপ্ৰাণিত কৰে যেন।
আপোনালোকৰ লাইক কমেণ্টে মোক বহুত অনুপ্ৰাণিত কৰে। বাৰু আজিলৈ আহোঁ, অশেষ ধন্যবাদ।